নিকুঞ্জ এডুকেশ্যন চেনেলটিলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। মই আজি তোমালোকক কাট অফ থাৰ্ড ৰাউণ্ডৰ কিমান কাট অফ যাব পাৰে আৰু সেকেন্ড কাউন্সেলিংত কিমান লোকে কাউন্সেলিং কৰিছে সকলো তথ্য মই তোমালোকক জনাই দিম আৰু স্পট এডমিশনৰ ডেট কেতিয়া হ'ব আৰু লগতে তোমালোকৰ ফিজিক্যাল এডমিশন কেতিয়া হ'ব সম্পূৰ্ণ তথ্য মই তোমালোকক সম্পূৰ্ণকৈ জনাই দিম আৰু তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব। ঠিক আছে, মই তোমালোকক পোনপ্ৰথমে জনাই দিছো যে আমাৰ সেকেন্ড কাউন্সেলিংৰ ৰিজাল্ট অৰ্থাৎ থাৰ্ড ৰাউণ্ডৰ ৰিজাল্টটো কেতিয়া দিব। ইয়াৰ ডেট হৈছে তোমালোকে চোৱা, ইয়াৰ ডেট হৈছে 18 আগষ্ট। আমাৰ 16 আগষ্টত কি হৈছে, 16 আগষ্টত কাউন্সেলিং প্ৰসেস সম্পূৰ্ণ হৈছে। ঠিক আছে, এদিনে দিছিলে। এইবাৰ সেকেন্ড কাউন্সেলিংত টাইম বহু দিয়া নাছিলে কিন্তু মাত্ৰ এদিনে দিছিলে। ঠিক আছে, ইয়াৰ লগতে তোমালোকক মই আৰু এটা কথা জনাও যে তোমালোকে যিসকলে কাউন্সেলিং কৰিছা খুব ভালৰ কথা, আৰু যিসকলে কাউন্সেলিং কৰিব পৰা নাছিলা বা কাউন্সেলিংৰ বিষয়ে নজনা বা তোমালোকে কৰা নহল তেওঁলোকে কোনো ধৰণৰ চিন্তা নকৰিবা। তোমালোকৰ স্পট এডমিশনৰ ডেট মুকলি কৰিব। তোমালোকে কোনো ধৰণৰ চিন্তা নকৰিবা, তোমালোকে কেৱল ডকুমেন্টছ বিলাক ৰেডি ৰাখিব। ঠিক আছে, তেতিয়া তোমালোকে স্পট এডমিশনত সিট পাই যাবা। আৰু তোমালোকে স্পট এডমিশনৰ মই তোমালোকক কৈ দিছো, স্পট এডমিশনত তোমালোকে পেড এক্সামৰ এডমিট কাৰ্ডটো ৰাখিবা, PRC নতুবা তোমালোকে ডমিচিয়েল এখন উলাই ৰাখিবা, ফটোখনৰ লগতে তোমালোকৰ সাইন থকা হ'ব লাগিব। আৰু দ্বিতীয়তে তোমালোকৰ যিখন 10+2 যিখন হাই সেকেন্ডাৰী তোমালোকৰ মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেটটো লাগিব। ঠিক আছে, আৰু তোমালোকৰ আধাৰ কাৰ্ড পেন কাৰ্ড সেইবোৰটো লাগিব। আৰু নতুবা তোমালোকৰ যদি ডমিচিয়েল PRC নাই তেনেহলেও তোমালোকৰ হৈ যাব আৰু আন্ডাৰটেকিং সাৰ্টিফিকেটটো লাগিব। ঠিক আছে, ইয়াত মই তোমালোকক স্পট এডমিশনত যিসকলে কৰিব সেই সকলৰ বিষয়ে কৈ আছো। ঠিক আছে, এটা নেক্সটতে হৈছে যিসকলে সেকেন্ড কাউন্সেলিং কৰিছা তেওঁলোকৰ ৰিজাল্টটো তোমালোকৰ 18 আগষ্টত ওলাব। ঠিক আছে, তোমালোকে সন্ধিয়া 5 বজাত পাই যাবা। ঠিক আছে, 5 PM ত পাই যাবা। মই তোমালোকক তথ্য সহকাৰে জনাই দিম। ঠিক আছে, নেক্সট অহাকালি অৰ্থাৎ তোমালোকৰ এতিয়া সেই ফিজিক্যাল এডমিশনটো প্ৰসেস কেতিয়া হ'ব, তোমালোকৰ 19 তাৰিখৰ পৰা আৰম্ভ হ'ব। ঠিক আছে, 19 তাৰিখৰ পৰা তোমালোকৰ এদিনতে আৰম্ভ হৈ এদিনতে সমাপ্ত হ'ব। ঠিক আছে, নেক্সট হৈছে অনলাইন সাবমিশন অফ এডমিশন ৰিপৰ্ট এণ্ড ভেকেন্সি লিষ্ট বাই দা ৰেজিষ্ট্ৰি। আচ্ছা, ইয়াতে তোমালোকৰ চোৱা, তোমালোকৰ দ্বিতীয়তে হৈছে তোমালোকৰ অনলাইন সাবমিশন। ইয়াত তোমালোকৰ যিসকলে এডমিশন কৰিব তেওঁলোকৰ সকলো প্ৰসেস SCRT ফালৰ পৰা কমপ্লিট কৰিব আৰু তোমালোকৰ নেক্সট ভেকেন্সি লিষ্ট ওলাব। ভেকেন্সি লিষ্ট কিয় ওলাব, এইটোৱে হৈছে তোমালোকৰ 21 তাৰিখে তোমালোকৰ ভেকেন্সি লিষ্টটো ওলাব, কাৰণ স্পট এডমিশনৰ বাবে নটিফিকেশন বা ডেট নিৰ্ণয় কৰিবলৈ। ঠিক আছে, ডিক্লেয়াৰ কৰিবলৈ হয়তো তোমালোকে 22 আগষ্টত তোমালোকৰ যিখন স্পট এডমিশনৰ ডেট হেতু ওলাব পাৰে। ঠিক আছে, সম্ভৱ হয়, মই ওলাবই যে হেতু কোৱা নাই কিন্তু সম্ভৱ হয়, তেনেকৈ প্ৰিভিয়াস ইয়াৰটো তেনেকৈ হৈছে। ঠিক আছে, এতিয়া কাট অফ কিমান যাব হেতু মই জনাইছো তোমালোকক। কাট অফটো এতিয়া মেইন কথা মই তোমালোকক পোনপ্ৰথমে স্পট এডমিশনৰ কাট অফটো নকওঁ। ঠিক আছে, মই পোনপ্ৰথমে তোমালোকক থাৰ্ড ৰাউণ্ডৰ কাট অফটো জনাম। ঠিক আছে, পোনপ্ৰথমে মই তোমালোকক থাৰ্ড ৰাউণ্ডৰ কাট অফটো জনাম। ঠিক, তোমালোকে দিয়া চোৱা, ইয়াত মই তোমালোকক থাৰ্ড ৰাউণ্ডৰ যিটো কাট অফ যাব এক্সপেক্ট কাট অফ সেইটো মই তোমালোকক জনাই দিছো। থাৰ্ড ৰাউণ্ডৰ কাট অফটো তোমালোকে ইমানো এক্সপেক্ট কৰিব নালাগে। ঠিক আছে, তোমালোকৰ যিসকলে 15 পাইছা, যিসকলে 15 পাইছা আৰু 35+ পাইছা। ঠিক আছে, এইবাৰ কিয় আকৌ তোমালোকে ক'বা, যিসকলে মোৰ ভিডিঅ'বোৰ প্ৰথমৰ পৰা চাইছে তেওঁলোকে ক'ব সেইবাৰ দেখোন 35 to 40 গ'লে আকৌ কি আহিল 35টো। মই কৈছোঁ প্ৰতিটো কেটেগৰীৰ কাৰণে নহয়, ST কেটেগৰীৰ কাৰণে নহয়, SC কেটেগৰীৰ কাৰণে নহয়। ঠিক আছে, PWD কেটেগৰীৰ কাৰণে নহয়, EWS কেটেগৰীৰ কাৰণে নহয়। ঠিক আছে, EWS কেটেগৰীৰ কাৰণে নহয়। ঠিক আছে, তোমালোকৰ OBC MOBC ঠিক আছে আৰু জেনেৰেল সকলৰ বাবে এইটো মই তোমালোকক জনাই দিছো স্পষ্টীকৰণভাৱে। ঠিক আছে, তোমালোকে এইখিনি জানি থোৱাটো ভাল। এইটো এক্সপেক্ট কাট অফ তোমালোকে আৰু ইয়াতকৈ বেছি যাব নেকি, হয় 35+ মই এই কাৰণে দিছো, হয়তো কোনোবা এখন ইনষ্টিটিউটত কি হ'ব জেনেৰেল হওক বা OBC MOBC হওক তোমালোকৰ 35+ও যাব পাৰে, হয়তো 40 লৈকেও হ'ব পাৰে। ঠিক আছে, মই পসিবিলিটিটোহে কৈছো তোমালোকক, আৰু কিমান ইয়াতকৈ হয়তো 40+ আকৌ যাব পাৰে। ঠিক আছে,
মই তোমালোকক সেইটো জনাই দিছোঁ এতিয়া তোমালোকৰ কেটেগৰী ওয়াইজ মই যদি কাট অফ ক'বলৈ যাওঁ মই পোনপ্ৰথমে তোমালোকক এসটি কাট অফটো জনাই দিছোঁ হা এসটি পি হ'ব পাৰে আৰু এসটি এইচ হ'ব পাৰে ঠিক আছে দুটাৰ কৈ দিছোঁ ইয়াৰ দুটাৰ তোমালোকৰ কাট অফ তোমালোকে চোৱা কাট অফটো তোমালোকৰ 15 to 29 ঠিক আছে 15 to 29 যাব তোমালোকৰ কাট অফটো ঠিক আছে 15 to 29 যাবই ঠিক আছে কোনোখন ডিস্ট্ৰিক্টত কি হ'ব বা কোনোখন ইনষ্টিটিউটত কি হ'ব অকমান 29 ত কিও অকমান হয়তো যাব পাৰে ঠিক আছে 29 to 35 ইমানলৈকেও যাব পাৰে ঠিক আছে এটো কোনো ইমান ডাঙৰ কথা নহয় ঠিক আছে এটো যাবই আকৌ কোনোখন ইনষ্টিটিউটত কি হ'ব 15 ত কিও তলত আইব হয়তো 7 10 এনেকুৱা আইব ঠিক আছে এটো মই তোমালোকক যেতিয়া থাৰ্ড ৰাউণ্ডৰ কাট অফ লিষ্টখন আহে সেইটো মই তোমালোকক জনাই দিম ঠিক আছে এতিয়া তোমালোকে এইটো এক্সপেক্ট কৰিবা যে এসটিপি হক এসটিএইচ হক তেওঁলোকৰ 15 to 29 আহিবই ঠিক আছে কাট অফটো 15 to 29 আহিবই হয়তো মিনিমামত কি হয় 7 10 আহিব পাৰে হয়তো ম্যাক্সিমামত 29 35 আহিব পাৰে ঠিক আছে আৰু নেক্সট ক্যাটাগৰী কৈ দিছো মই তোমালোকক নেক্সট ওবিসি বা এমওবিসি ঠিক আছে ওবিসি বা এমওবিসি তুমি জনাই দিছো তোমালোকক ওবিসি বা এমওবিসি তোমালোকৰ কাট অফটো এনেকুৱা হ'ব পাৰে তোমালোকৰ 25 to 39 বা তোমালোকৰ 38 লৈকে আহিব পাৰে ঠিক আছে ইয়াতকৈ বেছি যাব হয়তো কোনোখন ইনষ্টিটিউটত কি হ'ব অকন বেছি যাব কোনোখন ইনষ্টিটিউটত হয়তো 25 কিও তলত আহিব পাৰে ঠিক আছে ইয়াতকৈ তলত আহিব পাৰে আৰু তোমালোকৰ এইটোৱে তোমালোকে এক্সপেক্ট কৰিব পৰা কাট অফটো হৈছে 25 to 39 ঠিক আছে এটো মই তোমালোকক সেকেন্ড ৰাউণ্ডত যেনেকৈ গৈছিলে তাতকৈ অকমান তোমালোকৰ যেটো নেকি মাৰ্ক হয় বা কাট অফ হয় হেতু অকমান তোমালোকক মিলাই ফেলে কৈছো ঠিক আছে এতিয়া তোমালোকে কিছুমানে ভাবিবা যে সেম না যায় হয় মই তোমালোকক সেম কোৱা নাই মিলাই দিছো মানে কি অকমান যেটো নেকি সেকেন্ড ৰাউণ্ডৰ হয় তাতকৈ 1 2 বেছি তেনেকুৱা কাট অফ মই মিলাই ফেলে দি দিছো ঠিক আছে মাইনাস কৰি ফেলে দি দিছো আৰু তোমালোকৰ এইটো যে তোমালোকে এইটো জানি থোৱা ভাল হ'ব তোমালোকে পোন প্ৰথমে এটা কথা জানিবা কাট অফ কেনেকে নিৰ্ণয় কৰে কাট অফ হৈছে তোমাৰ ধৰা হল কোনোখন ইনষ্টিটিউটত কি হল 100টা সিট আছে হা মই পোন প্ৰথমে কাট অফৰ কথা কৈছো থাৰ্ড ৰাউণ্ডত 100টা সিট কেনেকে হ'ব বহুতে মোক প্ৰশ্ন সুধিব আৰু মই তোমালোকক ফৰ এক্সাম্পল এটা দি দিছো ঠিক আছে তোমালোকে এটা 100 সিট আছে ঠিক আছে তাত ক্যান্ডিডেট 200 আছে ঠিক আছে ক্যান্ডিডেট তাতে ইয়াতে 200 আছে ইয়াৰ পৰা 200 মানে কাউন্সেলিং কৰিছে ঠিক আছে এতিয়া ইয়াৰ পৰা কেনেকৈ সিলেক্ট কৰিব যি সকলে 50 প্লাস পাই যায় তেওঁলোকে পোৱাটো চান্স আছেই ইয়াৰ লগতে ক্যাটাগৰী ওয়াইজ আছে ঠিক আছে ক্যাটাগৰী ওয়াইজ হয় এসটি এসসি ওবিসি এমওবিসি পিডব্লিউডি এসসি এই সকলৰ বাবে এক্সট্ৰা কাট অফ যাব ঠিক আছে এক্সট্ৰা আৰু আনৰিজাৰ্ভৰ কাৰণে তোমালোকৰ হয়তো 50 প্লাস হ'ব ঠিক আছে ঠিক তেনে ধৰণে সিটবোৰ মিলাই তেনেকৈ ইয়াত 100টা সিট তেওঁলোকে সম্পূৰ্ণ কৰিব কাট অফটো তেনেকুৱা হয় ঠিক আছে কাট অফটো মানে এনেকুৱা নহয় যে ধৰা হল আনৰিজাৰ্ভত এজনে 70 পাইছে মই উদাহৰণ দি দিছো 70 পাইছে 70 পোৱা 100 জন কিন্তু 100 টক দিব জানো নিদিয়ে ঠিক আছে 100 টকে নিদিয়ে ঠিক আছে এইটো ক্যাটাগৰী ওয়াইজ হয় ঠিক আছে মাৰ্কৰ লগতো কথা নহয় তোমালোকৰ ক্যাটাগৰী ওয়াইজ বেছি নিৰ্ণয় কৰে ঠিক আছে এটা নেক্সট হৈছে তোমালোকৰ এসসি কাট অফ প্ৰায় একে এসটি লগতে পৰে কিন্তু 2-1 কম হয় তোমালোকৰ 15 to তোমালোকৰ 15 to 34 ঠিক আছে 15 to 34 এনেকে হ'ব তোমালোকৰ ঠিক ইমানখিনি তোমালোকে এক্সপেক্ট কৰিব পাৰিবা তোমালোকে ইমানে এক্সপেক্ট কৰিব পাৰা ঠিক আছে এসসি সকলে নেক্সট ক্যাটাগৰীটো হৈছে পিডব্লিউডি আটাইতকৈ কম যোৱা মানে ক্যাটাগৰীৰ হয় কম কাট অফ যোৱা পিডব্লিউডি ঠিক আছে ইয়াৰ কাট অফটো তোমালোকে মানে ইয়াত ক্যান্ডিডেটৰ সংখ্যাটো বহুত কম হয় হেবাবে ইয়াৰ কাট অফটো বহুত কম যায় মই তোমালোকক কৈ দিছো ইয়াৰ কাট অফটো এইবাৰ তোমালোকৰ 10 to 25 যাব ঠিক আছে কোনোখন ডিস্ট্ৰিক্টত অকমান বেছি হ'ব পাৰে কাট অফটো কিন্তু ইমানে ঠিক আছে এইটোৱে তোমালোকৰ এক্সপেক্ট কৰিব পৰা কাট অফটো হৈছে এইবাৰ আহিছো ইডব্লিউএছ ক্যাটাগৰীটো লৈছো ইয়াৰ কাট অফ তোমালোকে 15 to 25 ধৰিবা ঠিক আছে 15 to 25 ইয়াত 25 প্লাস যাব হয়তো কোনোখন ডিস্ট্ৰিক্টত 35 যাব হয়তো কোনোখন ডিস্ট্ৰিক্টত 30 যাব ঠিক আছে তোমালোকে এনেকৈ এক্সপেক্ট কৰিব পাৰিবা এটা নেক্সট তোমালোকৰ আকোটা কৈ দিছো তোমালোকক এতিয়া তোমালোকৰ লাষ্ট তোমালোকৰ যেটো নেকি অল ওভাৰ কাট অফ হেতু কৈ দিছো তোমালোকৰ অল ওভাৰ কাট অফ 25 to 35 plus 40 ঠিক আছে এইখিনি যাব তোমালোকৰ অল ওভাৰ কাট অফটো কৈ দিছো যি কোনো ডিস্ট্ৰিক্টৰ অল ওভাৰ কাট অফ আৰু
গোটেইখিনি অল আসামৰ যিমানখিনি ইনষ্টিটিউট আছে সকলোতে কাট অফ এইটোৱে হ'ব ঠিক আছে এটা কেটেগৰী ওয়াইজ কম বেছি হেতু হবে মই তোমালোকক জনাই দিলো ঠিক আছে আৰু লগতে তোমালোকে এটা কথা জানি থব এই তোমালোকৰ যেহেতু সেকেন্ড ৰাউণ্ডৰ ৰিজাল্টটো দিব তোমালোকে কোনো ধৰণৰ চিন্তা নকৰিবা তোমালোকৰ 18 তাৰিখে সেকেন্ড ৰাউণ্ডৰ সন্ধিয়া 5 PM দি দিব তোমালোকৰ এলটমেন্টটো আৰু তোমালোকৰ কাট অফটো দিব তোমালোকে 19 তাৰিখে তোমালোকৰ ফিজিক্যাল এডমিশন হ'ব তোমালোকৰ বাবে কেৱল এদিন দিছে সময় তোমালোকৰ হাতত কেৱল এদিন আছে তোমালোকে এডমিশন কৰিব লাগিব নতুবা তোমালোকে যদি নকৰা তেনেহলে তোমালোকৰ সিটবোৰ স্পট এডমিশনলৈ গুচি যাব ঠিক আছে এটা স্পট এডমিশন কেতিয়া হ'ব তোমালোকৰ স্পট এডমিশন মকলৈ 22 আগষ্টত তোমালোকে এক্সপেক্ট কৰিব পাৰা ঠিক আছে আৰু ভিডিওটো ভালকৈ লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ চেনেলটো যদি তোমালোকে প্ৰথমবাৰৰ বাবে আহিছা তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি তোমালোকক যিখন কাউন্সেলিংৰ নোটিছ হয় ইয়াৰ পিডিএফটো যদি প্ৰয়োজন হয় তেনেহলে মোৰ টেলিগ্ৰামত পাবা মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম নতুবা মই ভিডিওৰ শেষৰ ফালে স্ক্ৰিনত কিউআৰ কোডটো দি দিম তোমালোকে জনাবলৈ ল'ব পাৰিবা ধন্যবাদ